এটা খবৰক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলিছে আৰু এই খবৰটো হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত টেলিফোনিক কনভাৰচেশ্যন। এই বাতৰিটো হয়তো আপোনালোকে ইতিমধ্যে দেখিছে, য'ত কোৱা হৈছে যে ট্ৰাম্প নেতানিয়াহুৰ ওপৰত যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে আৰু এক প্ৰকাৰৰ নেতানিয়াহুক লেবাননৰ বেইৰুটত ইজৰাইলে চলাবলগীয়া আক্ৰমণ বন্ধ কৰিবলৈ ধমকি দিছে ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ তৰফৰ পৰা নেতানিয়াহুক লৈ কি কথা কোৱা হৈছে সেয়া জনাম, কিন্তু এই মুহূৰ্তত আটাইতকৈ চৰ্চিত প্ৰশ্নটোৱে হৈছে যে হঠাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কিয় বেঞ্জামিন নেতানিয়াহুক, যাক বন্ধু বুলি কয়, নেতানিয়াহুৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে। ইয়াৰ অন্তৰালত ইৰাণৰ এটা নতুন ষ্ট্ৰেটেজি আছে। হৰমুজৰ দৰে আন এটা প্ৰান্ত ইৰাণে বন্ধ কৰি দিলেই বিশ্বত হাহাকাৰ লাগিব, আমেৰিকাত হাহাকাৰ লাগিব, যাৰ বাবে ট্ৰাম্প ক্ষুণ্ণ হৈ পৰিছে নেতানিয়াহুৰ ওপৰত। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। ধাৰাবাহিকভাৱে মই আপোনালোকক যুদ্ধৰ খবৰ জনাই আছো আৰু যুদ্ধৰ খবৰৰ মাজতে এটা বিশেষ খবৰক লৈ চৰ্চা চলিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত লিখিলে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু নাইবা বিবিৰ সৈতে মই কথা পাতিলোঁ আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীক মই ক'লোঁ যাতে ইজৰাইলী সেনাই লেবাননৰ বেইৰুটত প্ৰৱেশ নকৰে, স্থলপথেৰে কোনো ধৰণৰ ঘটনা সংঘটিত নহয় আৰু লেবানন আৰু ইজৰাইলৰ মাজত শান্তি উভতি আহে। কেৱল সিমানেই নহয়, ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত উল্লেখ কৰিছে যে হিজবুল্লাৰ সৈতেও মই কথা পাতিছোঁ আৰু হিজবুল্লাই প্ৰতিশ্ৰুতি দিছে যে ইজৰাইলী সেনাৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নহয়। আৰু ট্ৰাম্পে আশা কৰিছে ইয়াৰ জৰিয়তে ইজৰাইল আৰু লেবাননৰ মাজত নাইবা ইজৰাইল আৰু হিজবুল্লাৰ মাজত শান্তি উভতি আহিব। ডোনাল্ড ট্ৰাম্পে এই কথা লিখাৰ লগে লগে সমগ্ৰ বিশ্বজুৰি চৰ্চা চলিল যে সঁচাকৈ বেঞ্জামিন নেতানিয়াহু আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত কি বিষয়ক লৈ চৰ্চা চলিল। ইতিমধ্যে মই আপোনালোকক কৈছোঁ যে ট্ৰাম্পে নেতানিয়াহুক কেইবাটাও কথা উল্লেখ কৰিছে। ট্ৰাম্পৰ তৰফৰ পৰা নেতানিয়াহুক কি কোৱা হৈছে, ইয়াক লৈ আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠান নাইবা ট্ৰাম্পৰ ঘনিষ্ঠ সংবাদ প্ৰতিষ্ঠান এক্সিঅছত কেইবাটাও কথা প্ৰকাশ কৰা হৈছে, য'ত কোৱা হৈছে ট্ৰাম্পে প্ৰশ্ন কৰিছে যে আপোনালোক এক প্ৰকাৰৰ পাগল হৈ পৰিছে নেকি বা বলিয়া হৈ পৰিছে নেকি, যাৰ বাবে লেবাননত এইদৰে এই কাম কৰিবলৈ গৈছে বা লেবাননত আক্ৰমণৰ বাবে স্থলপথেৰে সেনা পঠিয়াব বিচাৰিছে। ইয়াৰ পিছত নেতানিয়াহুক ট্ৰাম্পে কৈছে যে মোৰ বাবে আপুনি জেলত যোৱা নাই বা আপুনি গ্ৰেপ্তাৰ হোৱা নাই। কেৱল সিমানেই নহয়, সংবাদ প্ৰতিষ্ঠানসমূহত দাবী কৰা হৈছে যে বেঞ্জামিন নেতানিয়াহুক ট্ৰাম্পে কৈছে যে ইজৰাইলক এতিয়া বিশ্বৰ বিভিন্ন দেশে বেয়া পায়, বিভিন্ন দেশে এই যুদ্ধৰ বাবে ইজৰাইলক কোনো পক্ষত ৰাখিব নিবিচাৰে, একমাত্ৰ ট্ৰাম্প আৰু আমেৰিকাৰ বাবেই ইজৰাইল বৰ্তমান সময়ত তিষ্ঠি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বেঞ্জামিন নেতানিয়াহুক টেলিফোনিক কনভাৰচেশ্যনত বহু কথা উল্লেখ কৰি এক প্ৰকাৰৰ ধমক দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াৰ লগে লগে চৰ্চা চলিছে যে আমেৰিকা আৰু ইজৰাইলৰ মাজত এই সম্পৰ্কত এতিয়া হঠাৎ কিয় ফাট মেলিছে, কিয়নো এই যুদ্ধত যদি চাই ইৰাণৰ সৈতে যি যুদ্ধ আমেৰিকাই কৰিছিলে, এই যুদ্ধৰ আৰম্ভণি ইজৰাইলে কৰিছিলে আৰু আমেৰিকাই ইয়াক পোনপটীয়াভাৱে সহায় কৰি আছিলে। আপোনালোকৰ মনতো প্ৰশ্ন আহিব যে হঠাৎ ট্ৰাম্প আৰু নেতানিয়াহুৰ মাজত কি হ'ল, আমেৰিকা আৰু ইজৰাইলৰ মাজত কি হ'ল যে ট্ৰাম্পে এইদৰে নেতানিয়াহুক ধমক দিয়া বুলি বাতৰি প্ৰচাৰ হৈছে। এই কথা বুজিবলৈ হ'লে কেইটামান নতুন দিশৰ ওপৰত আমি নজৰ দিব লাগিব আৰু ইয়াৰ বাবে আমি অধ্যয়ন কৰিব লাগিব ইৰাণৰ এটা নতুন ৱাৰ ষ্ট্ৰেটেজি। ইতিমধ্যে আপোনালোকে গম পাই যুদ্ধই 90 দিনতকৈ অধিক সময় অতিক্ৰম কৰিলে হৰমুজ বন্ধ হৈ আছে আৰু এতিয়ালৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। হৰমুজ বন্ধ হৈ থকাৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তত বিৰূপ প্ৰভাৱ পৰিছে, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, এইবিলাক আপুনি মই অনুভৱ কৰাৰ কথা। কিন্তু মই আজি আপোনালোকক ক'ম যে ইৰাণৰ নতুন মাষ্টাৰ ষ্ট্ৰ'কৰ কথা, আৰু সেই কথা বুজিবলৈ আপুনি প্ৰথমতে এখন মেপ চাব লাগিব। এয়া হৈছে ষ্ট্ৰেট অফ হৰমুজ, যি ইৰাণ আৰু ওমানৰ মাজত আছে, আৰু ষ্ট্ৰেট অফ হৰমুজ বৰ্তমান সময়ত বন্ধ হৈ আছে। এই সাগৰীয় পথেদিয়ে তেলৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক গেছৰ সকলো অহা যোৱা হয়, সেই কথা আপোনালোকে গম পায়। কিন্তু বিশ্বৰ আন এটা প্ৰান্তত, মধ্যপ্ৰাচ্যৰ আন এক প্ৰান্তত ইউৰোপৰ সৈতে যোগাযোগৰ, এছিয়াৰ যোগাযোগৰ, আৰৱ দেশৰ যোগাযোগৰ এটা নতুন সাগৰীয় পথ আছে। এই সাগৰীয় পথ বা ষ্ট্ৰেটটোৰ নাম হৈছে বাব আল মাণ্ডব বা বাব এল মণ্ডপ। এই বাব আল মণ্ডপ কি আৰু বাব আল মণ্ডপৰ জৰিয়তে কিদৰে ইৰাণে সমগ্ৰ প্ৰক্ৰিয়া সলনি কৰিছে আৰু কিয় এই বাব আল মণ্ডপৰ বাবেই ট্ৰাম্পৰ খং উঠিছে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। বাব আল মণ্ডপ হৈছে অতিকৈ সৰু এটা সাগৰীয় পথ। এই সাগৰীয় পথে আৰৱ সাগৰ, গাল্ফ অফ এডেন আৰু ৰেড চিক সংযোগ কৰে। যিটো আপোনালোকে সৰু পথ দেখিছে য'ত ৰেড চাৰ্কেল কৰি মই দেখুৱাইছোঁ, এয়াই হৈছে বাব আল মণ্ডপ। ইয়াৰ দৈৰ্ঘ্য মাত্ৰ 21 পৰা 29 কিলোমিটাৰ, অৰ্থাৎ এই শেষ সাগৰীয় পথেদিয়ে বিশ্বৰ জাহাজসমূহ অহা যোৱা কৰে। মই আপোনালোকক কৈছিলোঁ যে এই সাগৰীয় পথ অতিকৈ গুৰুত্বপূৰ্ণ। যদি আপোনালোকে বাব আল মণ্ডপৰ মেপখন চাই এটা প্ৰান্তত য়েমেন দেখা পাব, তাৰ বিপৰীতে
জিবুটি আছে যি আফ্ৰিকাৰ দেশ হৰ্ণ অফ আফ্ৰিকাও বুলি কোৱা হয় আৰু তাৰ মাজেদি এই সাগৰীয় পথ আগুৱাই গৈছে এই সাগৰীয় পথ অতিক্ৰম কৰাৰ পিছত আপোনালোকে গৈ পায় ৰেড সি যি ৰেড সিৰ একেবাৰে কাষতে ইয়েমেন আছে আৰু এই ৰেড সিৰ পৰা আগুৱাই গৈ থাকিলে সুৱাজ কেনেল পোৱা হয় আৰু এই সুৱাজ কেনেল পাৰ হ'লেই ভূমধ্য সাগৰ বা মেডিটেৰিয়ান পোৱা যায় ভূমধ্য সাগৰ পোৱাৰ অৰ্থ হৈছে যে এছিয়াৰ পৰা ইউৰোপলৈ মধ্যপ্ৰাচ্য হৈ সকলো যাত্ৰা বা জাহাজ এই পথেৰে হয় অৰ্থাৎ বিশ্বৰ খাৰুৱা তেল LNG খাদ্য সামগ্ৰী ঔষধ ৰাসায়নিক সাৰ সকলো এই সাগৰীয় পথেদিয়ে ইউৰোপলৈ প্ৰৱেশ কৰে এতিয়া এই পথটো কিয় গুৰুত্বপূৰ্ণ ইৰাণৰ তৰফৰ পৰা আমেৰিকাক এটা কথা স্পষ্ট কৰি দিয়া হৈছে যেতিয়া সিজফায়াৰ নাই বা যুদ্ধবিৰতি আৰম্ভ হৈছিল এই যুদ্ধবিৰতিত স্পষ্টভাৱে কোৱা হৈছিল যে ইজৰাইলে লেবানন নাই বা হিজবুল্লাহৰ ওপৰত আক্ৰমণ বন্ধ কৰিব লাগিব তেতিয়াহে যুদ্ধবিৰতি তিষ্ঠি থাকিব ইৰাণে ক'লে যে ইজৰাইলে এই কথা মানি লোৱা নাই ইজৰাইলে আনকি আমেৰিকাৰ কথাও গুৰুত্ব দিয়া নাই আৰু হিজবুল্লাহ নাই বা লেবাননৰ ওপৰত নতুনকৈ আক্ৰমণৰ বাবে প্ৰচেষ্টা কৰিছে ইয়াৰ বাবে ইৰাণৰ তৰফৰ পৰা কোৱা হ'ল যে আমি এই যুদ্ধবিৰতি নামানো আৰু এইবাৰ নতুনকৈ ৰেড সিত থকা বাবল মণ্ডপক বন্ধ কৰি দিয়া হ'ব আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে ইৰাণ ইয়েমেনৰ পৰা বহুত দূৰত আছে তেনে ক্ষেত্ৰত কিদৰে এই বাবল মণ্ডপ বন্ধ কৰি দিয়া হ'ব এই কথা বুজিবলৈ হ'লে এটা দিশ চাওক এয়া হৈছে ইয়েমেন আৰু ইয়েমেনত এক বিদ্ৰোহী সংগঠন আছে যাৰ নাম কোৱা হয় হুতি এই হুতি বিদ্ৰোহীয়ে ইয়েমেনৰ বৃহৎ সংখ্যক অংশ নিয়ন্ত্ৰণ কৰে আৰু এই হুতিক পোনপটীয়াকৈ সমৰ্থন কৰে ইৰাণে অৰ্থাৎ অস্ত্ৰ-শস্ত্ৰৰ পৰা আৰম্ভ কৰি ট্ৰেইনিঙলৈ সকলো হুতিক ইৰাণে প্ৰদান কৰে গতিকে ইৰাণে হুতিৰ জৰিয়তে ৰেড সিত এখন নতুন যুদ্ধৰ সৃষ্টি কৰিব পাৰে কেৱল কিমানেই নহয় যুদ্ধৰ সৃষ্টি হ'লে এই সমগ্ৰ অঞ্চলটোৰ যাতায়াত যোগাযোগ আৰু ব্যৱসায় বাণিজ্য বাবল মণ্ডপত বন্ধ হৈ পৰিব ষ্ট্ৰেট অফ হৰমুজ বন্ধ হৈ থাকোতে বিশ্বত কি পৰিৱেশৰ সৃষ্টি হৈছে সকলোৱে গম পায় ক্ৰুড অইলৰ দাম বাঢ়িছে আৰু যদি ইউৰোপলৈ যোৱা এই বাবল মণ্ডপ বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে বিশ্বত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব এখন নতুন যুদ্ধৰ সৃষ্টি হ'ব সেই কথা আমেৰিকাই ভালকৈ বুজি পায় আমেৰিকাৰ লগত ইতিমধ্যে ইউৰোপৰ সম্পৰ্ক এই যুদ্ধক লৈ যথেষ্ট বেয়া হৈছে কিবা কাৰণত বাবল মণ্ডপ আমেৰিকা নাই বা ইজৰাইলৰ বাবে যদি ইৰাণে বন্ধ কৰি দিয়ে ইউৰোপত হাহাকাৰ লাগিব ইউৰোপে তেল নাপাব ইউৰোপে গেছ নাপাব আপোনালোকে গম পায় যে ইউৰোপে বৰ্তমান সময়ত ৰাছিয়াৰ পৰাও গেছ নাই বা তেল ক্ৰয় কৰা বন্ধ কৰি দিছে ইউক্ৰেইন যুদ্ধৰ বাবে তেনে ক্ষেত্ৰত ইউৰোপ অচল হৈ পৰিব ইউৰোপত হাহাকাৰ লাগিব প্ৰতিটো উদ্যোগ বন্ধ হৈ পৰিব ঘৰসমূহত হাহাকাৰ লাগিব আৰু তাৰ বাবে এই বাবল মণ্ডপ অতিকৈ গুৰুত্বপূৰ্ণ অৰ্থাৎ এই যুদ্ধৰ মাজত ইৰাণৰ আন এক মাষ্টাৰষ্ট্ৰক হিচাপে ই পৰিগণিত হৈছে আৰু সেইবাবেই ডোনাল্ড ট্ৰাম্পৰ হঠাৎ খং উঠিছে বেঞ্জামিন নেতানিয়াহুৰ ওপৰত যি ইজৰাইলক আমেৰিকাই প্ৰতিটো মুহূৰ্তত সহায় কৰি আছিল যি নেতানিয়াহুক বন্ধু বুলি কয় সেই নেতানিয়াহুক গালি দিয়া বুলি ধমক দিয়া বুলি বাতৰি প্ৰচাৰ কৰা হৈছে আনকি ট্ৰাম্পেও ক'বলৈ বাধ্য হৈছে যে বিবি বা নেতানিয়াহুক মই কৈছো যে সেনা বাহিনী লেবাননৰ পৰা উভতাই আনিব লাগে কিয়নো ট্ৰাম্পে গম পায় বাবল মণ্ডপ যদি বন্ধ কৰি দিয়া হয় হৰমুজ যদি বন্ধ হৈ থাকে সমগ্ৰ বিশ্বত ভয়াৱহ অৰ্থনৈতিক সংকটৰ সৃষ্টি হ'ব খাৰুৱা তেলৰ মূল্য সকলো অভিলেখ ভংগ কৰিব ইউৰোপলৈ গেছ নাযাব তেল নাযাব খাদ্য সামগ্ৰী নাযাব আৰু তাৰ পৰাও আন প্ৰান্তলৈ সামগ্ৰী আহিব নোৱাৰিব এনে কাৰণতেই যদি এই সাগৰীয় পথ ইৰাণে বন্ধ কৰি দিয়ে ইয়াৰ ফলত বিশ্বত ভয়াৱহ অৰ্থনৈতিক সংকটৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত ট্ৰাম্প আমেৰিকা আৰু ইজৰাইলৰ ওপৰত এই যুদ্ধ শেষ কৰাৰ যথেষ্ট হেঁচা পৰিব এনে কাৰণতে ইজৰাইলৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প গতিকে যিসমূহ সংবাদ মাধ্যমত আপোনালোকে পাই আছে যে ট্ৰাম্পে হঠাৎ নেতানিয়াহুক ধমক দিলে তাৰ আঁৰৰ কাহিনীটো হৈছে ইৰাণৰ এই বৃহৎ ষ্ট্ৰেটেজিটো এতিয়া মই আপোনালোকক ক'ব বিচাৰিছো বাবল মণ্ডপ কিয় অতিকৈ গুৰুত্বপূৰ্ণ বিশ্বৰ 10 পৰা 15% ব্যৱসায় বাণিজ্য খাৰুৱা তেল LNG এই পথেৰে অহা যোৱা কৰে অৰ্থাৎ ইউৰোপলৈ যদি এছিয়াৰ পৰা কোনো সামগ্ৰী পঠিয়াবলগীয়া হয় তেতিয়াহ'লে ৰেড সিয়েদি আগুৱাই যাব লাগিব আৰব সাগৰেদি আগুৱাৰ পিছত গাল্ফ অফ এডেন পাৰ হোৱাৰ পিছত এই জাহাজখনে ৰেড সিত প্ৰৱেশ কৰে তাৰ পিছত সুৱেজ কেনেল অতিক্ৰম কৰি ভূমধ্য সাগৰত প্ৰৱেশ কৰে ঠিক একেদৰে ইউৰোপৰ পৰা যদি এছিয়ালৈ কোনো সামগ্ৰী আনিবলগীয়া হয় সেই পথেদি আহিব লাগিব আৰু অতিকৈ এই ঠেক পথটো বা অতিকৈ এই ষ্ট্ৰেটটো অতিক্ৰম কৰিব লাগিব এনে কাৰণতে বিশ্বৰ প্ৰেক্ষাপট এতিয়া ইৰাণে সলনি কৰি দিছে ট্ৰাম্পে আশা কৰিছে যে ইৰাণে অতি শীঘ্ৰেই নেগোচিয়েশ্যন কৰিব আৰু এই সমগ্ৰ যুদ্ধৰ অন্ত কৰিব কিন্তু ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে ইৰাণৰ পাৰমাণৱিক শক্তি নাইবা নিউক্লিয়াৰ এনৰিচমেণ্টৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু ইৰাণৰ তৰফৰ পৰা পুনৰবাৰ কোৱা হৈছে যে সন্মান আৰু সমমৰ্যাদা দিলেহে তেওঁলোকে আলোচনা কৰিব বা আলোচনাৰ বাবে সাজু হৈ আছে কিয়নো ইৰাণৰ লগত থকা যিবিলাক মিছাইল চিটি আছিলে যিবিলাক মিছাইল আছিলে সেইবিলাক পুনৰবাৰ সাজু হৈ আছে কিছুদিন আগতে আমেৰিকাৰ বিদেশ মন্ত্ৰী পিটাৰ হেগছেটে উল্লেখ কৰিছে যে আমেৰিকা সাজু হৈ আছে ইৰাণৰ ওপৰত আক্ৰমণ কৰিবলৈ ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কৈছে যে ইৰাণো ইয়াৰ বাবে সাজু হৈ আছে আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে কুৱেটৰ কেইবাটাও প্ৰান্তত মাৰ্কিন সেনাৰ ঘাটিত ইৰাণে প্ৰত্যুত্তৰ দিছিলে যেতিয়া ইৰাণৰ ওপৰত আমেৰিকাই নতুনকৈ ষ্ট্ৰাইক কৰিছিলে অৰ্থাৎ এই যুদ্ধ এতিয়া অধিককৈ জটিল হৈ পৰিছে এটা হৰমুজ বন্ধ হৈ থাকোতে আমাৰ জীৱনত বিৰূপ প্ৰভাৱ পৰিছে আৰু কিবা কাৰণত বাবল মণ্ডপ বন্ধ হৈ গ'লে সমগ্ৰ বিশ্বত বিৰূপ প্ৰভাৱ পৰিব সেইবাবে ট্ৰাম্প হয়তো ক্ষুণ্ণ হৈ পৰিছে নেতানিয়াহুক ধমক দিছে অৱশ্যে ইজৰাইলতো ট্ৰাম্পৰ এই মন্তব্যক লৈ ভাল প্ৰতিক্ৰিয়া অহা নাই ইজৰাইলৰ
কেইবাগৰাকীও ফাৰ ৰাইট উইংগাৰ মন্ত্ৰীৰ তৰফৰ পৰা ট্ৰাম্পৰ এই ধমকক সমালোচনা কৰা হৈছে আৰু নেতানিয়াহুক কোৱা হৈছে যে আমেৰিকাৰ সকলো কথা শুনাৰ প্ৰয়োজন নাই, ইজৰাইলে নিজৰ মতে কাম কৰিব। ইফালে বেঞ্জামিন নেতানিয়াহুৱে ঘটনাক লৈ কিছু সময়ৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সামাজিক মাধ্যমত নেতানিয়াহুৱে ট্ৰাম্পৰ কিন্তু সম্পূৰ্ণ বিপৰীত কথাহে কয়। নেতানিয়াহুৰ তৰফৰ পৰা কোৱা হয়, যদিহে লেবাননৰ তৰফৰ পৰা বা হিজবুল্লাৰ তৰফৰ পৰা ইজৰাইলক লক্ষ্য কৰি থকা হয়, ইজৰাইলে নিজৰ অভিযান হিজবুল্লাৰ বিৰুদ্ধে লেবাননত বা বেইৰুটত অব্যাহত ৰাখিব। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, সঁচাকৈয়ে ট্ৰাম্পৰ কথা ইজৰাইলে মানি ল'ব নে নলয়? বেঞ্জামিন নেতানিয়াহুক সন্মান কৰিব পাৰিব নে নোৱাৰে ট্ৰাম্পে? কিয়নো যদিহে লেবাননৰ ওপৰত ইজৰাইলে আক্ৰমণ কৰা বন্ধ নকৰে, ইৰাণে যদি য়েমেনৰ সহায়ত হুতিৰ সহায়ত বাব এল মেণ্ডেব বন্ধ কৰি দিয়ে, সমগ্ৰ বিশ্বৰ বাবে ই ভয়াৱহ পৰিৱেশ হিচাপে পৰিগণিত হ'ব। এয়া আছিলে ইনচাইড ষ্টৰী, এয়া আছিলে ভিতৰৰ খবৰ, যি তথ্য সহকাৰে মই আপোনালোকক বুজোৱাৰ চেষ্টা কৰিলোঁ যে কিয় হঠাৎ নিজৰ বন্ধু ৰাষ্ট্ৰ বা নিজৰ বন্ধু এগৰাকী প্ৰধানমন্ত্ৰীক লৈ ট্ৰাম্প সৰব হৈ পৰিল। ইয়াৰ অন্তৰালত ইৰাণৰ নতুন ৱাৰ ষ্ট্ৰেটেজি আছে। এই সমগ্ৰ ঘটনাৰ বিষয়ক লৈ আপোনালোকে কি ভাবে আৰু ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।